কৰে যে গাড়ী ঘোঁৰা চৰে সে যে গাড়ীত মানে লিখা পঢ়া কৰে তেওঁলোকে গাড়ী ঘোঁৰা তথাৎ উঠে অৰ্থাৎ তেওঁলোকে লিখা পঢ়া কৰি বিভিন্ন ধৰণৰ চাকৰি কৰে অফিচাৰ হয় গতিকে অস্ত্ৰত যাব লগা হয় গাড়ী দি যাব লগা হয় এই এটা ঠাই আছে গতিকে এতিয়া মাজত এনেকুৱা এটা সময় গ'ল লিখা পঢ়া শিকি ল'ৰা ছোৱালীকে না কামলা দিব পাৰে না কোনো চাকৰি পায় গতিকে অভিভাৱকসকলে এনেকুৱা এটা অৱস্থাত পৰি যে লিখা পঢ়া শিকাৰ কোনো লাভ নাই এনে এটা ভাৱ আহি গৈছে কিন্তু বৰ্তমান এই কেইবছৰ ধৰি এনেকুৱা যোগ্য অভিজ্ঞ বসুন্ধৰা যিসকল উপযুক্ত তেওঁলোকক চাকৰি দিয়া হৈছে কোনো পইচা পাতি নালাগে গতিকে এতিয়া মানুহৰ এটা ভাৱ হৈছে যে নহয় আমাৰ ল'ৰা ছোৱালীবিলাক উপযুক্তভাৱে শিক্ষিত কৰি আমি যেন আমাৰ নিজৰ কামত লাগক দেশৰ কামত লাগক সেই হিচাপে গাৰ্জেনবিলাক অলপ সচেতন হৈছে গতিকে চৰকাৰী স্কুলবিলাকত ভাল লিখা পঢ়া নহয় বুলি এই ব্যক্তিগত স্কুলবিলাকত দি আছে আৰু ব্যক্তিগত স্কুল বুলিলেই আপোনালোকৰ চৰকাৰৰ হাত পৰি যায় কাৰণ পইচা দিব লাগে পইচা দি ভৰ্তি কৰাব লাগে মাহিলী দৰমহা দিব লাগে আৰু স্কুলত ল'ৰা ছোৱালীবিলাক অনা নিয়া কৰিব লাগে আৰু কিছুমান অভিভাৱক বৰ্তমান আছে গুৰুত্ব দি আছে তাৰ ল'ৰা ছোৱালীটো লিখা পঢ়াত কেনেকুৱা ভাল নে বেয়া শিক্ষকসকলে পঢ়ায় নে নপঢ়ায় শিক্ষকসকলে ছাবজেক্ট লেচন যিটো সেই লেচনটো উপযুক্তভাৱে শিক্ষা দিছে নে নাই হোমৱৰ্কবিলাক চাই আছে কিছুমান গাৰ্জেন আৰু কিছুমান গাৰ্জেনে মানে সেই তালে তালে নাচি আছে ল'ৰা ছোৱালী আনিব লাগে যাব লাগে নিব লাগে ল'ৰা ছোৱালী কি কৰি আছে বা শিক্ষকসকলে কি কৰি আছে বা অভিভাৱক ভাৱিকাসকলে ঘৰত ল'ৰা ছোৱালীৰ প্ৰতি কিখিনি কৰিব লাগে এই সম্পৰ্কে তেওঁলোকৰ নলেজ নাই গাৰ্জেনবিলাকৰ নাই গতিকে যিসকল অভিভাৱক বা অভিভাৱিকা মা বা দেউতা ইয়াতে আহিছে প্ৰত্যেকলৈ মই শুভেচ্ছা জনাইছোঁ আপোনালোকৰ মনৰ ভাৱটো আপোনালোকে ল'ৰা ছোৱালীক দি কেনেধৰণৰ পাইছে ল'ৰা ছোৱালীবিলাক ঘৰত পঢ়ে নে নাই হোমৱৰ্ক কৰে নে নাই ল'ৰা ছোৱালীক যে সোধে আজি ক্লাছত কি কি শিকাইছে ছাৰসকলে নিয়মিতভাৱে ক্লাছ কৰিছে নে নাই নিশ্চয় আপোনালোকে সোধে কিছুমানে সোধে কিছুমানে নুসুধিব পাৰে গতিকে কি অসুবিধা পাইছে আৰু কিছুমানে অসুবিধাৰ কাৰণে মানে মানুহৰ প্ৰব্লেম এটাৰ পিছত এটা আহি থাকে সেই প্ৰব্লেমবিলাক কয় কি ঘাটে ঘাটে তালে বেতালে কয় কিন্তু উপযুক্ত জাগত ঠাইত নকয় গতিকে আপোনালোকক মই অনুৰোধ ৰাখিছোঁ আপোনালোকে আহি আপোনালোকৰ ঘৰুৱা ভাষাতেই কওক যিসকলে অসমীয়া নাজানে শাৰী মিলাই ক'ব নোৱাৰে তেওঁলোকে এনেই ঘৰত যেনেকৈ কথা কয় কিন্তু আহি ইয়াতে কওক যাতে প্ৰত্যেকেই শুনে আমাৰ শিক্ষয়িত্ৰীসকলেও শুনে শুনাৰ পিছত আমি কি কৰিম ছাত্ৰ শিক্ষক আৰু অভিভাৱিকা এই তিনিটা যেতিয়া আমি এক হওঁ তেতিয়া আমাৰ শিক্ষাটো যুৱক আগবাঢ়ি যাব আমি তেওঁলোকক ভালদৰে শিক্ষা দিব পাৰিম গতিকে মই আশা কৰোঁ এতিয়া অভিভাৱিকা আৰু মা দেউতাসকলক মানে আহ্বান জনাইছোঁ আপোনালোকে কি অসুবিধা পাইছে বা কি সুবিধা পাইছে সুবিধাখিনি ক'লে আমাৰ ভাল লাগিব এইকাৰণে যে অন্যান্য গাৰ্জেনবিলাকে তেওঁলোকে ক'ব মোক স্কুলত ভালদৰে লিখা পঢ়া চলি আছে আৰু অসুবিধাবিলাক ক'লে এই অসুবিধাবিলাক আমি পৰাপক্ষত দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম গতিকে আপোনালোকে এজনকৈ আহক আপোনালোকৰ এটা হেবিট হওক আহক একজনকৈ কওক কি সুবিধা পাইছে আৰু আপোনাৰ ল'ৰাটো ক'ব যে মোৰ ল'ৰাটো অমুক শ্ৰেণীত পঢ়ে এনেধৰণৰ পাইছোঁ মানে এই ধৰণৰ মানে ক'ব আৰু ল'ৰা ছোৱালীটোৰ নামটো ক'ব নিজৰো নামটো ক'ব